কথাটো হ'ল 26ৰ আগত 26ৰ বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ দিব লাগে। গতিকে আমি ভাবোঁ যে জনজাতিকৰণ যেতিয়া পাব সেই দিনটোত সকলো ৰাইজে আনন্দ কৰিব। গতিকে এইটো যিখন হিমন্ত বিশ্ব শৰ্মাৰ যিখন নাটকৰ যিটো ৰাজনীতি, এই ৰাজনীতি সকলোৱে চাব লাগে, নিৰ্মমভাৱে বিশ্লেষণ কৰিব লাগে আৰু তেওঁ যিটো ইয়াক লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব কৈছে সেইটো সকলোৱে বাধা দিব লাগে। কাৰণ প্ৰতিটো এনেকৈ বাৰে বাৰে প্ৰতাৰিত হৈ আছে। 6টা জনগোষ্ঠীৰ যিসকল ৰাইজ আছে বাৰে বাৰে প্ৰতাৰিত, প্ৰতিটো নিৰ্বাচন যায়, নিৰ্বাচনৰ আগত এটা আশা দিয়ে, তাৰ পাছত আকৌ তেওঁলোকে গোটেই বছৰ বছৰ ধৰি বহি থাকে, কোনো কাম নকৰে, প্ৰতিবেদন তেওঁলোকে নিদিয়ে। সেইবোৰ কথা আমি ইতিহাস ইয়াৰ সাক্ষী। গতিকে ইতিহাস চাই আমি সিদ্ধান্ত ল'ব লাগিব, সকলোৱে কাম কাজ কৰিব লাগিব। এতিয়া অসমৰ বাহিৰততো ST আছে, ST প্লেন হিলছ কোনো ৰাজ্যত নাই। যদি এমেণ্ডমেণ্ট কৰি ভেলিটো ভৰাব পৰা সম্ভাৱনা আছে নে নাই? আছে যদি কৰিব লাগে। লোকসভা ৰাজ্যসভা আহি আছে, কৰক। আমিতো সেইটোৱে কৈছোঁ। তেতিয়াহে আশ্বস্ত হ'ম, তেতিয়াহে সেইদিনাখনে আনন্দ কৰাৰ প্ৰয়োজনীয়তা আছে যিদিনাখন অসমৰ ৰাইজে ওই 6টা জনগোষ্ঠী। আপুনি কৈছে যে ললিপপ দিছে, যদি ললিপপ দিছে এই 6 জনগোষ্ঠীৰ নেতৃত্ব, যিসকল নেতৃত্বৰ লগত আপোনাৰ সুসম্পৰ্ক আছে, আপুনি আছুৰ যেতিয়া দায়িত্বত আছিলে, সেইসকলে কি একো অধ্যয়ন নকৰাকৈ গ্ৰহণ কৰি লৈছে নেকি? তেওঁলোকে উৎসৱ পালন কৰিছে নেকি অসমত? এতিয়া সুসম্পৰ্ক আজিও আছে, ভৱিষ্যতেও থাকিব, কিন্তু মই যিখিনি কৈছোঁ যুক্তিৰে কৈছোঁ। আৰু এটা সংঘ আপোনালোকৰ মিত্ৰজোঁটত আছে অখিল গগৈ। অখিল গগৈ যে প্ৰতিটো বস্তু যে বিৰোধিতা কৰে, আপোনালোকৰ মাজত আলোচনা হয় নহয়? না চাহ জনগোষ্ঠীক লৈ বিৰূপ মন্তব্য কৰিছে তেওঁ। না, আমিতো এতিয়া আজি মোৰ আপোনালোকে বক্তব্য শুনিছেই, 36টা চাব কাষ্ট আছে চাহ জনগোষ্ঠী, তাৰ 10টাহে তেওঁলোকে ভেলিড কৰিছে আৰু বাকী 26টা তেওঁলোকে বাধা দিছে। এইটোৱেতো আমি কৈছোঁ যে এইটো দিব লাগে, সকলোকে দিব লাগে। এইটোকে ভাগ ভাগ কিয়? তাৰ মানে ভাগ ভাগ কৰিব নালাগে। আমিতো আশা কৰিছিলোঁ যে সকলোকে ST দিব। ইয়াত আৰু ভাগ 2টা আছে, ST হিলছ আৰু প্লেইনছ। আৰু ভেলি কিয় বনাইছে এইটো আমি ধৰিব পৰা নাই। 3টা ভাগ কিয় হৈছে? ST পাব লাগে, ইয়াত আৰু বিভাজন কৰি থাকিব নালাগে। ইয়াতো খোলা খুলি কথা। আমি শিডিউল ট্ৰাইবছ আমি বিচাৰিছোঁ, ইয়াতো বিভাজন হ'ব নালাগে, সকলোকে সমানে দিব লাগে। আৰু মূল কথাটো সংৰক্ষণৰ নীতিটো আগতে ব্যাখ্যা কৰিব লাগে, আগতে ৰাইজক আশ্বস্ত কৰিব লাগে। সংৰক্ষণ কেনেকৈ হ'ব, ৰিজাৰ্ভেশ্যন পলিচিটো কি, সেইটোহে অসমৰ ৰাইজে জানিব। আৰু বিল যিহেতু আছে, এইবাৰ পাছ কৰি দেখক 26ৰ নিৰ্বাচনৰ আগত। লোকসভা ৰাজ্যসভা দুইখনৰ অধিৱেশন আছে, পাৰ কৰি দেখক। তেতিয়া আমি আশ্বস্ত হ'ম, তেতিয়া আমি সকলোৱে আনন্দ কৰিম, তেতিয়া আমি ধন্যবাদ দিবলৈ আমি ৰৈ আছোঁ।